সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। লগতে আজি ৰঙৰ উৎসৱ ফাকুৱাৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ ফাগুন মাহৰ 29 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ মাৰ্চ মাহৰ 14 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে পূৰ্ণিমা তিথি, দিনৰ 11:34 চলি থাকিব। লগতে আজি যিহেতু দিনত চন্দ্ৰগ্ৰহণো চলি থাকিব, গতিকে চন্দ্ৰগ্ৰহণৰ পূৰ্ণগ্ৰাস আৰম্ভ হ'ব দিনৰ 11:56 আৰু গ্ৰহণ সমাপ্তি হ'ব দিনৰ 1:02। গতিকে এইখিনি সময়ৰ ভিতৰত পৰালৈ কোনো ধৰণৰ খাদ্য বস্তু গ্ৰহণ নকৰিব, কাৰণ গ্ৰহণৰ সময়ত ভক্ষণ কৰা খাদ্য বস্তুৱে স্বাস্থ্যত নকাৰাত্মক প্ৰভাৱ দিয়ে। গতিকে গুৰুত্ব ৰাখিব। যদিও ভাৰতত এই চন্দ্ৰগ্ৰহণ দৃশ্যমান নহয়, তথাপি ৰাশিচক্ৰত যিহেতু ইয়াৰ বিশেষ প্ৰভাৱ পৰিব, গতিকে সেই গ্ৰহণৰ সময়ত আপুনি খাদ্যবস্তু ভক্ষণ কৰাৰ পৰা দূৰত থাকিব। আজি সূৰ্যোদয় সময় হৈছে ৰাতিপুৱা 5:43:18 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:31। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব, মনুষ্যগণ বান্দৰ ৰস্তি বায়ু যোগ হ'ব, অষ্টোত্তৰী মতে মংগলৰ দশা আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। কিন্তু দিনৰ 12:20 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয়, তেতিয়াহ'লে কিন্তু কন্যা ৰাশি হ'ব শূদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 11:01 পৰা 12:30। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 7:06 পৰা 8 বজালৈ। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে, এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে, তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলক আজি সোনকালে আৱেগিক হৈ পৰা দেখা যাব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটোত লাভৰ যোগ দেখা পোৱা গৈছে। গতিকে ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা দিনটো আজি আপোনাৰ ধন লাভ হ'ব। আজি কিন্তু শিশুসকলে বিদ্যালয়ৰ কাম কাজ কৰিবলৈ আনৰ সহায় ল'বলগীয়া হ'ব পাৰে। হয়তো পঢ়া শুনাতে হওক, নতুবা অন্য কিবা কামতো আনৰ সহায়ৰ প্ৰয়োজন হ'ব। আজি কোনোবা ব্যক্তিয়ে আপোনাৰ বিপক্ষে হয়তো কিবা কথা কৈ থাকিব পাৰে, নতুবা আপোনাৰ বিপক্ষে ষড়যন্ত্ৰ কৰি থাকিব পাৰে। গতিকে সতৰ্ক থকাৰো প্ৰয়োজন আছে। আজি কিন্তু প্ৰতিযোগিতামূলক পৰীক্ষাৰ যদি আপুনি প্ৰস্তুতি চলাই আছে, তেতিয়াহ'লে দিনটো আপোনাৰ বাবে অতি শুভ দিন। মনত ভয় ভাৱ আহিব পাৰে, বিশেষকৈ যিকোনো কাম কৰিবলৈ হয়তো প্ৰথম সময়ত অকণমান ভয় ভাৱ থাকিব, কিন্তু যেনেদৰে আপুনি কামত আগবাঢ়িব, সেই মনৰ ভয় ভাৱবোৰো সোনকালে দূৰ হোৱা দেখা যাব, কাৰণ চেষ্টাত সফলতাৰ যোগ আজি দেখা পোৱা গৈছে। আজি আনক প্ৰভাৱিত কৰিবলৈ এই ৰাশিৰ ব্যক্তিসকলে খৰচ কৰিবলগীয়াও হ'ব পাৰে। কিন্তু বিদ্যাৰ্থীসকলৰ আজি মনৰ আশাবোৰ পূৰণ হ'ব আৰু একেৰাহে কাম কৰিবলগীয়া হ'লে
এই ৰাশিৰ ব্যক্তিসকলে অকণমান হয়তো খং কৰিব পাৰে। গতিকে একেৰাহে একেলেঠেৰিয়ে কাম কৰিবলৈ এওঁলোকৰ সীমাত মন নাযাব। বাকী ৰৈ কাম কৰিবলৈ এওঁলোকে পচন্দ কৰা দেখা যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ সম্পূৰ্ণ ভৱিষ্যতবাণী ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা সম্পৰ্কীয় ব্যক্তিৰ সৈতে হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে দিনটো পাৰ কৰা দেখা যাব। আৰু বিভিন্ন প্ৰকাৰত আপোনাৰ মনত সুখবৰ অহা দেখা যাব, যাৰ বাবে আপুনি মানসিকভাৱেও সবল হৈ থকা দেখা যাব। ফূৰ্তি আনন্দ কৰি আপোনাৰ দিনটো আজি পাৰ হ'ব। আজি নতুন আৰ্থিক পৰিকল্পনা সফল হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। গতিকে ক'ৰবাৰ পৰা নতুনকৈ যদি ধন পাবলগীয়া আছিল, তেনে ক্ষেত্ৰত কিবা ভাল খবৰ দিনটোত আহিব পাৰে। আজি আশা আকাংক্ষাবোৰ মনত বৃদ্ধি পাব, কিন্তু যদি অমনোযোগিতাৰে কাম কৰে তেতিয়াহ'লে কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ কাম বনত অকণমান লোকচান হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। গতিকে মনোযোগ দি কাম কৰিলে দেখিব দিনটো অতি সুন্দৰভাৱে পাৰ হ'ব। প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি অতি শুভ দিন, কাৰণ প্ৰেমত মধুৰতা আজি বৃদ্ধি পাব। আজি কৰ্মক্ষেত্ৰত সকাৰাত্মক পৰিৱৰ্তন আহিব আৰু এই ৰাশিৰ ব্যক্তিসকলে আনক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব, কাৰণ আপোনাৰ কাম আপোনাৰ ব্যক্তিত্বই আজি আনক কিছু প্ৰভাৱিত কৰিব। লগতে কোনোবাই প্ৰশংসাও কৰিব আৰু পুৰস্কাৰ প্ৰাপ্তি নতুবা প্ৰশংসা প্ৰাপ্তিৰো আজি দিনটোত সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু আনক সহায় কৰাৰ মনোবৃত্তিও আজি এই ৰাশিৰ ব্যক্তিসকলৰ ভিতৰত আহিব। গতিকে আনে যদি কিবা বিপদতো পৰে, সেই বিপদত পৰা ব্যক্তিক সহায় কৰিবলৈ আজি ইচ্ছা যাব। বাকী সকলো দিশত শুভ, হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে যিহেতু আপোনাৰ আজি দিনটো পাৰ হ'ব, গতিকে অতি সুন্দৰভাৱে দিনটো পাৰ হোৱা দেখা যাব। লগতে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি এইবাৰ অসমীয়া নৱবৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি শাৰীৰিক আৰু মানসিক মনোবল যথেষ্ট বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। গতিকে স্বাস্থ্য পাতিৰ পৰাও সুস্থ সবল হৈ পৰিব আৰু মানসিকভাৱে এই ৰাশিৰ ব্যক্তিসকল যথেষ্ট আজি আত্মবিশ্বাসী হৈ পৰা দেখা পোৱা যাব। আজি কিন্তু ফাঁচি থকা কাম বনবোৰতো অগ্ৰগতি লাভ কৰিব। গতিকে বহুদিনৰ পৰা যদি কিবা কাম আধৰুৱা হৈ আছিল, ফাঁচি আছিল, তেনে কামত আজি অগ্ৰগতি লাভ কৰিব। আজি কিন্তু ধনৰ অকণমান অভাৱ যেন অনুভৱ কৰিব পাৰে, কিন্তু বন্ধুত্বৰ ফালৰ পৰা দিনটো অতি শুভ দিন, কাৰণ প্ৰিয় বন্ধুৰ সৈতে আজি সন্ধিয়াৰ সময়খিনি আপোনাৰ খুব আনন্দৰ মাজেৰে পাৰ হ'ব। লগতে মনৰ কথা এই ৰাশিৰ ব্যক্তিসকলে আনৰ সৈতে শ্বেয়াৰ কৰিব বিচৰাও দেখা যাব। প্ৰেম সম্পৰ্কতো আজি মধুৰতা আৰু নতুনত্বৰ যোগ দেখা পোৱা গৈছে। আজি লগ হৈ কাম নকৰিলে, অকলে কাম কৰিলে অকণমান কাম বনবোৰ কঠিন যেন অনুভৱ হ'ব পাৰে, কিন্তু ভৱিষ্যতৰ চিন্তা এওঁলোকৰ মনত আহিব। গতিকে ভৱিষ্যতে কি কৰিব কি নকৰিব এনেধৰণৰ চিন্তাও আজি সঘনাই মনত চলি থাকিব। আজি বিবাহিতসকলৰ বাবে ঘৰত খৰচৰ মাত্ৰাৰ যোগ দেখা পোৱা গৈছে। বাকী সকলো দিশত শুভ। বিদ্যাত কিন্তু এওঁলোকে পুৰণা বিষয়বোৰ পুনৰ অধ্যয়ন আজি কৰিবলগীয়া হোৱাও দেখা যাব। লগতে শুভ সংখ্যা থাকিব আজি 4 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনাৰ কেনেদৰে পাৰ হ'ব
সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ সম্পূৰ্ণ ভৱিষ্যতবাণী ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশি ব্যক্তিসকলৰ মনত আজি উদাৰ ভাৱৰ সৃষ্টি হোৱা দেখা যাব। গতিকে আনে কিবা বয় বস্তু যদি বিচাৰি আহে এওঁলোকে সোনকালে দি দিয়া দেখা যাব। আজি কোনোবাই ধন বিচাৰিও আপোনাৰ ওচৰলৈ আহিব পাৰে, কিন্তু যাকে তাকে ধন দিলে আপোনাৰ ধন অবাবত ব্যয় হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। হয়তো সেই ধন আপুনি উভতাই নাপাব পাৰে, গতিকে গুৰুত্ব ৰাখিব। প্ৰিয়জনে আজি আপোনাৰ সৈতে খুব ভাল আচাৰ ব্যৱহাৰ কৰা দেখা যাব, কাৰণ বিগত দিনত হয়তো প্ৰিয়জনৰ সৈতে সম্বন্ধত সিমান মধুৰতা নাছিল, কিন্তু আজি সেই মধুৰতা আপোনাৰ বৃদ্ধি পাব। কিন্তু ঘৰৰ পৰা বাহিৰত যদি আপুনি কৰ্ম কৰে তেতিয়াহ'লে কৰ্মত আপোনাৰ সিমান মন নবহিব, চঞ্চলতা অকণমান থাকিব। কিন্তু একাগ্ৰতা যদি আপুনি বৃদ্ধি কৰিব পাৰে, আত্মবিশ্বাস যদি বৃদ্ধি কৰিব পাৰে, সকলো দিশত উন্নতি প্ৰগতিৰ যোগ আজি দেখা পোৱা গৈছে। অকণমান লৰা ধপৰাৰ মাজত আপুনি কাম কৰিব লাগিব। যিকোনো কাম আপুনি হয়তো খৰতকীয়াকৈ কৰিবলগীয়া হোৱাও পৰিলক্ষিত হ'ব। আজি বহুদিন লগ নোপোৱা কোনো ব্যক্তিৰ সৈতেও আপোনাৰ যোগাযোগ হ'ব। আজি দিনটোৰ বাবে উৎসৱমুখৰ পৰিৱেশ থাকিব, গতিকে খুব ফূৰ্তি কৰি দিনটো অতিবাহিত কৰা কৰ্কট ৰাশিৰ ব্যক্তিসকলে দেখা যাব। আধৰুৱা কাম আজিৰ দিনটোতো হয়তো অকণমান আধৰুৱা হৈ ৰ'ব পাৰে, কাৰণ আজিৰ দিনটোত আপোনাৰ কাম বনবোৰ সিমান ভালদৰে হৈ নুঠিব, কিবা কাম আধৰুৱা হৈ ৰ'ব পাৰে। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ সম্পূৰ্ণ এইবাৰ অসমীয়া নৱবৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ সম্পূৰ্ণ ভৱিষ্যতবাণী ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলে আজি কোনোবা প্ৰভাৱশালী ব্যক্তিক লগ পাব, গতিকে সেই প্ৰভাৱশালী ব্যক্তিৰ সৈতে যোগাযোগ হোৱাৰ লগে লগে এই ৰাশিৰ ব্যক্তিসকলৰ উৎসাহ উদ্দীপনা মনোবল বৃদ্ধিৰ আজি যোগ দেখা পোৱা গৈছে। আজি আপোনাৰ ভাতৃ ভগ্নীয়ে হয়তো আপোনাক ধন বিচাৰি আহিব পাৰে, গতিকে আপোনাতকৈ সৰু ব্যক্তিক হয়তো আপুনি ধন দিবলগীয়া হ'ব পাৰে। অৱশ্যে ধন টকা পইচা আনক দিলেও আপোনাৰ আৰ্থিক স্থিতি সবল হৈয়ে থাকিব, গতিকে বৰ বিশেষ ধনৰ অভাৱো নাথাকে। আজি আপোনাৰ হাতত ধন থকাও দেখা যাব। সন্ধিয়াৰ সময়ত কোনোবা আলহী নতুবা প্ৰিয় ব্যক্তি আপোনাৰ ওচৰলৈ আজি আহিব পাৰে। আজি জীৱনসংগীয়েও আপোনাৰ সৈতে কিছু মিত্ৰতা স্থাপন কৰিবলৈ চেষ্টা কৰিব, কাৰণ বিগত দিনৰ তুলনাত আজি সম্বন্ধত মধুৰতা বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। আৰু প্ৰিয়জনৰ কিবা খবৰে নতুবা প্ৰিয়জনৰ কিবা কথাই আপোনাৰ মনত উৎসাহ আজি আৰু অকণমান বৃদ্ধি কৰা দেখা যাব। আৰু দীঘলীয়াভাৱে যদি কিবা আপুনি পৰিকল্পনা কৰি আছিল হোৱা নাছিল, সেই পৰিকল্পনাবোৰত আজি অগ্ৰগতিৰ যোগ দেখা পোৱা গৈছে। বাকী অৱশ্যে আজৰি সময়ত বাহিৰা কিতাপ পঢ়া শুনা কৰাও দেখা যাব। আৰু বিগত দিনত চলি থকা সমস্যাবোৰৰ আজি সমাধান আপুনি নিশ্চয় লাভ কৰিব, গতিকে সকলো দিশত শুভ দেখা পোৱা গৈছে। আজি সঁচা প্ৰেম লাভ কৰিব, গতিকে প্ৰেম সম্বন্ধৰ ফালৰ পৰাও দিনটো আজি শুভ হৈ পৰিব। লগতে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো কেনেদৰে অতিবাহিত হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ সম্পূৰ্ণ ভৱিষ্যতবাণী ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি ব্যক্তিসকলৰ শৰীৰত সুস্থ সবলতা অহাৰ পূৰ্ণ সম্ভাৱনা আছে, গতিকে বিগত দিনত চলি থকা বেমাৰ আজাৰৰ পৰাও আজি সকাহ লাভ কৰিব। লগতে যদি কিবা বয় বস্তু ক্ৰয় কৰিম বুলি ভাবি আছিল, আজি দিনটোত ক্ৰয় কৰাৰ পূৰ্ণ সুযোগ সুবিধা লাভ কৰিব, গতিকে আপোনাৰ হাতত ধন টকা পইচাও থকা দেখা যাব।
পাৰিবাৰিক ক্ষেত্ৰত আজি পৰিয়ালৰ আপুনি আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিব, কাৰণ সকলো ব্যক্তি আপোনাক আজি গুৰুত্ব দিব। আপুনি অবিহনে হয়তো পৰিয়ালৰ কাম বনবোৰ আজি সম্পূৰ্ণ নহ'ব পাৰে। প্ৰেমত আজি নতুনত্বৰ যুগ দেখা পোৱা গৈছে। হয়তো প্ৰেম সম্পৰ্কই বৈবাহিক সম্পৰ্কলৈ আজি ৰূপান্তৰ হ'ব পাৰে। ব্যৱসায় বাণিজ্যৰ ফালৰ পৰা দিনটো আজি শুভ দিন। হঠাৎ আজি ডাঙৰ কিবা লাভ হোৱাৰ সম্ভাৱনা ব্যৱসায়ত দেখা পোৱা গৈছে। আজি ঘৰত দিনটো বেছি সময় পাৰ হ'ব, কাৰণ আজি ভাতৃভক্তিৰ সৈতেও আপোনাৰ সম্বন্ধত মধুৰতা আহিব। ঘৰত টিভি মোবাইলৰ সৈতে আপোনাৰ ব্যস্ততা আজি বৃদ্ধি নিশ্চয় পাব। লগতে জীৱনসংগীয়ে কিবা কথাত অকণমান খঙো কৰিব পাৰে, গতিকে প্ৰিয়জনক সন্তুষ্ট কৰিবলগীয়াও হয়তো দিনটোত হ'ব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি বন্ধু বান্ধৱীৰ সৈতে হয়তো নতুন পৰিকল্পনা কিবা চলিব পাৰে। হয়তো ক'ৰবাত যোৱাৰ পৰিকল্পনা এই কন্যা ৰাশিৰ ব্যক্তিসকলে কৰা দেখা যাব। বিদ্যাত কিন্তু অকণমান একাগ্ৰতা আজি কমিব, কাৰণ পঢ়িবলৈ কমকৈ ইচ্ছা যোৱা দেখা যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ সম্পূৰ্ণ ভৱিষ্যতবাণী ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি ব্যক্তিসকলে আজি সন্ধিয়াৰ সময়ত অকণমান জিৰণি লোৱাৰ চেষ্টা কৰিব, কাৰণ দিনটোৰ বাকী সময়খিনিত আপোনাৰ কষ্টৰ পৰিমাণ হয়তো অকণমান বাঢ়িব, নতুবা আপুনি আজি দিনটোত কষ্ট কিছু হ'ব পাৰে আপোনাৰ দ্বাৰা। গতিকে স্বাস্থ্যৰ যত্ন ৰাখিব। আজি কিন্তু আপুনি ধন উপাৰ্জন কৰিব পাৰিব। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা উপাৰ্জনৰ মাত্ৰা আজি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে, কিন্তু খৰচো সেইমতে হ'ব। গতিকে খৰচ যদি নিয়ন্ত্ৰণ কৰিব পাৰে, বাকী কিন্তু আপোনাৰ আৰ্থিক স্থিতি আজি যথেষ্ট শুভ দেখা পোৱা গৈছে। আজি পঢ়া শুনাৰ ক্ষেত্ৰত পিতৃ মাতৃয়ে হয়তো কিবা কথা শুনাব পাৰে। পিতৃ মাতৃয়ে আজি খঙো অকণমান কৰিব পাৰে যিসকল বিদ্যাৰ্থী আছে। লগতে আজি কেৰিয়াৰৰ কিবা পৰিকল্পনাৰ চিন্তা এওঁলোকৰ মনলৈ আহিব। গতিকে কেৰিয়াৰত কি কৰিব কি নকৰিব এনেধৰণৰ চিন্তাও আজি মনত চলিব পাৰে। খেলা ধূলাত আজি অংশগ্ৰহণ কৰিবলৈ মন যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ ব্যক্তিগত গোপনীয় কথা আজি আনক জানিব নিদিব, কাৰণ প্ৰিয়জনক জানিব দিলেও হয়তো আপোনাৰ সেই গোপনীয় কথাই অকণমান ক্ষতি কৰিব পাৰে। গতিকে আপুনি যাতে কাকো আজি নিজৰ গোপনীয় কথা জানিব নিদিয়ে। কৰ্মক্ষেত্ৰত পৰিৱৰ্তন হ'ব, কাৰণ একেটা কামতে আপুনি লাগি থাকিব নোৱাৰিব, কাৰণ কিছু সময় এটা কামত কিছু সময় অন্য এটা কামত আপুনি ব্যস্ত থাকিব লাগিব। কিন্তু কৰ্মত পৰিৱৰ্তন হ'লেও আপোনাৰ আজি লাভৰ যোগ দেখা পোৱা গৈছে। লগতে নতুন পজিটিভ কামত অংশগ্ৰহণ কৰাৰ যোগো দেখা পোৱা গৈছে। গতিকে যিকোনো পজিটিভ কামে আপোনাক আজি মন আকৰ্ষিত কৰি তুলিব আৰু সেই ক্ষেত্ৰত আপুনি অংশগ্ৰহণ কৰিব ইচ্ছা যোৱা দেখা যাব। আজি ধনৰ লেনদেন হ'ব। যিসকল ব্যৱসায়ী তেওঁলোকৰ বাবেও দিনটো শুভ দেখা পোৱা গৈছে। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি এইবাৰ অসমীয়া নৱবৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ এইবাৰ অসমীয়া নৱবৰ্ষটোৰ সম্পূৰ্ণ ভৱিষ্যতবাণী চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি জিৰণি সময় লাভ কৰিব। আজি অৱশ্যে আপোনাৰ স্বাস্থ্যটো আপুনি কিছু আজৰি দিব পাৰিব, কাৰণ বিগত দিনত কষ্ট আপোনাৰ বাঢ়িছিল। আজি কিন্তু আজৰি সময় আপুনি নিশ্চয় লাভ কৰিব। কিন্তু ধন সুৰক্ষিত স্থানত সঞ্চয় কৰাৰ আৱশ্যকতা আছে। আপুনি যদি আজি ধন সঞ্চয় কৰে, সেই সঞ্চয় কৰা ধনে অনাগত দিনত আপোনাক লাভ দিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কিবা সমস্যাৰ আপুনি সমাধান লাভ কৰিব। বিগত দিনত যদি সমাধান হোৱা নাছিল, আজি সেই সমস্যাবোৰো সমাধান হ'ব।
কিন্তু জীৱনসংগীৰ আজি ভাগৰ যেন অনুভৱ হ'ব পাৰে, কাৰণ জীৱনসংগীৰো আজি কাম বন কৰিবলৈ ইচ্ছা সিমান নাথাকিব। লগতে নতুনকৈ আপুনি যদি কাৰোবাৰ সৈতে লগ হৈ ব্যৱসায় হওক নতুবা কিবা কৰ্ম কৰে, তেতিয়াহ'লে সেই কৰ্মত বিশেষ সুফল প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। আজি প্ৰতিযোগিতামূলক পৰীক্ষা নতুবা প্ৰতিযোগিতামূলক কামত আপুনি বিশেষ সুফল দেখুৱাব পাৰিব, গতিকে তেনেধৰণৰ ক্ষেত্ৰত আপোনাৰ বাবে শুভ দেখা পোৱা গৈছে। জীৱনসংগী অকণমান আপোনাক কিছু আমনি কৰি থাকিব পাৰে, কিন্তু আজি শিক্ষা ক্ষেত্ৰতো শুভ। শিক্ষা তেওঁলোকে নতুন কথা জানিব, আজি পূৰ্ণ সুযোগ লাভ কৰিব। ইয়াৰ বাহিৰে এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলক মোবাইলত অকণমান প্ৰয়োজনতকৈ বেছি ব্যস্ত থকা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি এইবাৰ অসমীয়া নৱবৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ 2025-26 বৰ্ষৰ ৰাশিফলবোৰ চাই ল'ব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলৰ মনৰ পৰা আজি ভয় ভাৱ নোহোৱা হ'ব, গতিকে ভয় শংকা এইবোৰ দূৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। আৰু দীঘলীয়া সময়ৰ পৰা যদি আপুনি কাৰোবাৰ ধন দিবলগীয়া আছিল, সেই ধন আজি উভতাই দিব পাৰিব। হাতত যথেষ্ট ধন টকা পইচা আজি থাকিব, অৰ্থাৎ আপোনাৰ ধনৰ বৰ বিশেষ অভাৱ নহয়। আজি প্ৰেম সম্পৰ্কটো সফলতা প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে। নতুন প্ৰেমত বিশেষকৈ সফলতা এওঁলোকে লাভ কৰিব। আজি কৰ্মৰ পৰা আপুনি সোনকালে ঘৰলৈ উভতি আহিবলগীয়াও হ'ব পাৰে, কিন্তু আনৰ সমস্যাই হয়তো আপোনাক চঞ্চলতা আনিব পাৰে, কাৰণ আনৰ কথাবোৰ শুনি আনৰ সমস্যাবোৰ শুনি আপুনি হয়তো নিজেই কিছু চিন্তা কৰি থাকিব পাৰে। দীঘলীয়াভাৱে যদি কিবা কাম চলি আছিল, সেই কাম বনতো আজি অগ্ৰগতিৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু সৰু সুৰা আপুনি যাত্ৰা কৰিব লাগিব, যিকোনো ঠাইলৈ নহওক কিয় আজি সৰু সুৰা যাত্ৰাৰ যোগ দেখা পোৱা গৈছে। বিশেষকৈ বিবাহিতসকলৰ বাবে আজি হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে দিনটো পাৰ হ'ব। যদিও পঢ়া শুনাত অকণমান কমকৈ মন বহিব, তথাপি কিন্তু আজি দিনটো আপোনাৰ বাবে অতি সুন্দৰভাৱে পাৰ হ'ব। মনত নতুন চিন্তাৰ উদয় হ'ব আৰু সকলো কামত নতুনত্বৰে আপুনি আৰম্ভ কৰিব বিচৰাও দেখা যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি শাৰীৰিক বলাবল আৰু মনোবল আজি যথেষ্ট বাঢ়িব, গতিকে সকলো কামত এক্টিভ থকা দেখা যাব এই মকৰ ৰাশিৰ ব্যক্তিসকলক। আজি অৱশ্যে নতুন নতুন তথ্য আপুনি লাভ কৰিব, গতিকে ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা নতুন তথ্য প্ৰাপ্তিৰ আজি পূৰ্ণ যোগ দেখা পোৱা গৈছে। আজি কৰ্মক্ষেত্ৰত উন্নতি হ'ব, গতিকে আপোনাৰ কাম বনবোৰ সুকলমে হৈ উঠাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি অতি সোনকালে অতি সহজতে আপুনি ধন একত্ৰিত কৰিব পাৰিব, কাৰণ আপুনি ধন বিচাৰিলে লাভ কৰিব। পুৰণা যদি কাৰোবাৰ পৰা পাবলগীয়া ধনো আছে, সেই ধনো আজি প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। আজি নতুন পথত আগবাঢ়িবলৈ মন যাব, গতিকে যিকোনো নতুন নতুন কামে আপোনাক কিছু আকৰ্ষিত কৰি তুলিব। আজি খোলা মনৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব, গতিকে খুব খোলা মনেৰে আনৰ সৈতে কথা বতৰা কোৱাও দেখা যাব। আৰু মনত কথাবোৰ ৰাখিব নোৱাৰিব, এওঁলোকে আনক ক'বলৈ আজি মন যাব। প্ৰেমৰ ফালৰ পৰাও শুভ, কাৰণ দিনটো হঠাৎ ৰোমান্টিক হৈ পৰা দেখা যাব। ব্যৱসায় বাণিজ্যৰ ফালৰ পৰা কাৰোবাৰ সৈতে লগ হৈ ব্যৱসায় কৰিবলৈ আপোনাৰ আজি মন যাব। নতুন নতুন ব্যৱসায়ত আগবঢ়াৰ বাবে দিনটো আজি অতি শুভ দিন। আৰু ঘূৰা ফুৰা কৰিবলৈ মন যাব, বিশেষকৈ ক'ৰবাত মুকলি ঠাইত ফুৰিব যাবলৈ হয়তো আপোনাৰ মন যাব পাৰে। আৰু অতীতত মতভেদ থকা কোনো ব্যক্তিৰ সৈতে আজি আপোনাৰ
সাক্ষাৎকাৰ হ'ব পাৰে। বৈবাহিক সম্বন্ধত প্ৰিয়জনৰ আপুনি ব্যক্তিগত ক্ষেত্ৰত সিমান হস্তক্ষেপ নকৰিব, কৰিলে হয়তো প্ৰিয়জনে অকণমান খং কৰিব পাৰে। কিন্তু শিক্ষা ক্ষেত্ৰতো আজি দিনটো শুভ, কাৰণ শিক্ষাত এই ৰাশিৰ ব্যক্তিসকলে ভবা বিষয়বোৰ আজি শিকিব পাৰিব, জানিব পাৰিব। গতিকে ভবা বিষয়, যি ভাবি আছে, যি বিষয় খুব ভাল পায়, সেই বিষয়তে তেওঁলোকে শিক্ষা অৰ্জন কৰিব পাৰিব। বাকী কিন্তু সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি ব্যক্তিসকলে আজি শাৰীৰিক চৰ্চা কৰাটো ভাল হ'ব, কাৰণ বিগত দিনত স্বাস্থ্য হয়তো দুৰ্বল হৈ আছিল। আজি শাৰীৰিক চৰ্চা কৰিলে স্বাস্থ্যত উন্নতি আহিব। আজি ধন কেনেকৈ ক'ৰ পৰা উপাৰ্জন কৰিব পাৰি সেই চিন্তা আপোনাৰ মনত চলি থাকিব। গতিকে ধন উপাৰ্জন কৰাৰ মনোবৃত্তি আজি আপোনাৰ মনলৈ আহিব। পিতৃ মাতৃৰ আজি স্বাস্থ্যত কিছু যত্ন ৰখাৰ প্ৰয়োজন আছে। কিন্তু প্ৰেমত আজি মধুৰতা বাঢ়িব। হয়তো প্ৰিয়জনে চলাহী কথাৰে আপোনাৰ পৰা খৰচ বঢ়াব পাৰে। হয়তো প্ৰিয়জনে কিবা কথা কৈ হয়তো আপোনাৰ পৰা ধন টকা পইচা খৰচ কৰাব পাৰে। গতিকে গুৰুত্ব ৰখাৰ চেষ্টা কৰিব। কৰ্ম কৌশলতা আজি বৃদ্ধি পাব। গতিকে যিকোনো কাম কৰিলে সেই ব্যক্তিসকলে কাম বনবোৰ নতুন নতুন টেকনিক ব্যৱহাৰ কৰি কৰা দেখা যাব। গতিকে আপুনি কৰা কাম বনবোৰৰ আজি আনৰ পৰা প্ৰশংসাও লাভ কৰিব আৰু নিমন্ত্ৰণ প্ৰাপ্তিৰো আজি যোগ দেখা গৈছে। গতিকে কোনোবা ব্যক্তিয়ে হয়তো দিনটোত আজি নিমন্ত্ৰণ দিব পাৰে। আজি ঘৰৰ পৰা ওলাই গ'লে, বিশেষকৈ অকলে ওলাই গ'লে আপুনি কিবা নহয় কিবা বয় বস্তু ক্ৰয় কৰিব লাগিব। হয়তো ড্ৰেছ পাতিও সেই ব্যক্তিসকলে নিজৰ বাবে ক্ৰয় কৰিব বিচাৰিব পাৰে। আজি জীৱনসংগীয়ে আপোনাৰ পিনে আকৰ্ষিত হৈ পৰিব। গতিকে প্ৰিয়জনক আকৰ্ষণ আপুনি কৰিব পাৰিব। মনত মাজে সময়ে সেই ব্যক্তিসকলৰ পঢ়িবলৈ ধৈৰ্যৰ পৰিমাণ অকণমান কমিব পাৰে। গতিকে বেছি দীঘলীয়া সময় পঢ়িব হয়তো সিমান আজি দিনটোত ইচ্ছা নাযাব। কিন্তু মনৰ ভাৱ তেওঁলোকে আনৰ সৈতে শ্বেয়াৰ কৰাও দেখা যাব। গতিকে মনত কথাবোৰ ৰাখি থাকিব নোৱাৰিব। যেতিয়ালৈকে আনক কৈ নিদিয়ে তেতিয়ালৈকে হয়তো মনত অকণমান উথল পুথল লাগি থাকিব পাৰে। বাকী এই কুম্ভ ৰাশিৰ ব্যক্তিসকলে এবাৰ যি কৰিম বুলি ভাবে, অৱশ্যে সেই কাম বনবোৰ কৰিহে এৰা দেখা যাব। গতিকে এবাৰ ভবা নতুবা এবাৰ লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰা যিকোনো কাম শেষ কৰিহে এৰা দেখা যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ ভিতৰত আজি শিশুকালৰ কাম বনবোৰ কৰিবলৈ আপোনাৰ মন যাব। বিশেষকৈ শিশুসুলভ ব্যক্তিত্ব এই মীন ৰাশিৰ ভিতৰত অহা দেখা যাব। আজি কিন্তু আনৰ সহায় নোলোৱাকৈ আপুনি ধন উপাৰ্জন কৰিব পাৰিব। গতিকে নিজেই ধন উপাৰ্জন কৰাৰ যোগ আজি দেখা পোৱা গৈছে। আজি সৌন্দৰ্যত বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। লগতে নতুন বন্ধুৰ সৈতে আজি যোগাযোগ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। দিনটো প্ৰেমৰ ফালৰ পৰাও আজি শুভদায়ক, কাৰণ নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো অতি শুভ দেখা পোৱা গৈছে। আজি কৰ্মক্ষেত্ৰত যিকোনো কাম বুদ্ধিমত্তাৰে কৰাটো ভাল হ'ব, কাৰণ বুদ্ধিৰে কৰা কামে আপোনাক আজি বিশেষ লাভ দিয়া দেখা যাব। আনক প্ৰভাৱিত কৰিব পাৰিব। গতিকে আপুনি যি কামেই নকৰক কিয় সেই কাম বনবোৰে আজি আনক প্ৰভাৱিত কৰি তুলিব। আজি যিকোনো কামত আপুনি অৱশ্যে তাৎক্ষণিকভাৱে প্ৰত্যুত্তৰ দিবলগীয়া হ'ব পাৰে। কিবা কথাতে হওক কিবা কামতে হওক আপুনি সোনকালে সেই কথা বা কামৰ প্ৰত্যুত্তৰ দিব লাগিব। বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনাও আছে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি। লগতে আজি সকলো কাম একাষৰীয়া কৰি এই ৰাশিৰ ব্যক্তিসকলে আজি অৱশ্যে পিতৃ মাতৃৰ কাম বনো কৰিবলগীয়া হ'ব পাৰে, কাৰণ পিতৃ মাতৃয়ে যি কয় সেই কথাবোৰ আপুনি আজি পালন আখৰে আখৰে কৰিব লাগিব। অৱশ্যে বিদ্যাত
ৰাতিপুৱাৰ ভাগত পঢ়াত অকণমান ধৈৰ্য কমিব পাৰে। ইয়াৰ বাহিৰে একেলেঠেৰিয়ে কৰিবলগীয়া কামত কিছু আগ্ৰহ কমিব, কাৰণ খন্তেকীয়া কামত এৰে সেই ব্যক্তিসকলে কিছু আগ্ৰহ দেখুওৱা দেখা যাব। যেতিয়া একেলেঠেৰিয়ে খুব দীঘলীয়া কাম কৰিবলগীয়া হয়, হয়তো অকণমান ইচ্ছা শক্তি কমিব পাৰে তেনে কাম কৰিবলৈ। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।